ঋত্বিক শইকীয়া আমি উচ্ছেদ বিৰোধী ভূমি অধিকাৰ সংগ্ৰামী। আচ্ছা, ঋত্বিক শইকীয়াৰ ঘৰ ক'ত? মই থাকোঁ গুৱাহাটীত। গুৱাহাটীত থাকে। আচ্ছা, আপুনি আহিছে আজি অঁ। এই জবে গাঁৱলৈ আহিছে, এইখিনি মানুহক সংগঠিত কৰি আছে। আপোনাৰ উদ্দেশ্য কি? আজি যিটো প্ৰশ্ন আপুনি প্ৰথমতে কৰিলে যে উন্নয়নটো আমি বাধা দিছোঁ নেকি বা চহৰখন আমাক নালাগে নেকি, আমাৰ প্ৰথম প্ৰশ্নটো চৰকাৰলৈ হ'ল যে ছেটেলাইট চিটি, স্মাৰ্ট চিটি, মেট্ৰ' চিটি এই শব্দবিলাক যে কৈ আছে, এই যিটো পৰীক্ষা নিৰীক্ষা এইটো সফল হৈছেনে? কাৰণ গুৱাহাটীত যদি আপুনি চায়, গুৱাহাটীত আপুনি নিজেও গুৱাহাটীত থাকে, কথাটো হ'ল গুৱাহাটীত বৰষুণ দিলেই পানী হয়। কিয় হয়? কাৰণ ৰাস্তাটো এতিয়া খালী ঠাই আছে। গুৱাহাটীত বেলেগ খালী ঠাই নাই, খালী ঠাইতো ৰাস্তা আছে, সেইকাৰণে গুৱাহাটীত পানী হয়। আৰু দ্বিতীয় কথাটো হ'ল যে তেওঁলোকে স্মাৰ্ট চিটি, মেট্ৰ' চিটি বা কিবা কিবি যে কৈ আছে, আদৰ্শ গাঁও কিয় নবনায়? মডেল ভিলেজ কৰক। আজি গুৱাহাটীৰ সমস্যাটো কি যে 22 লাখ যে পপুলেশ্যন গুৱাহাটীত হ'বলগীয়া পৰিস্থিতি এটা হৈছে, কিয় হৈছে? কাৰণ সেই গাঁওবিলাকত সেই উপাৰ্জনটো, সেই জীৱিকাটো, সেই পথাৰখন শেষ কৰি পেলালে। কাৰণ তাত কোনো জলসিঞ্চন নাই, তাত কোনো বজাৰ নাই, অকল খেতি কৰিলে নহ'ব। আজি 1 মোন ধানত চৰকাৰে হিচাপ কৰিছেনে সেই কৃষকসকলে কিমান টকা পায়? সেই উপাৰ্জনে বছৰটো চলিব পাৰেনে? আৰু সেই আপুনি নিজে দেখিছা, এইবাৰ মাজুলীত কৃষকে আলু দলিয়াই দিব লগা পৰিস্থিতি আছে, শদিয়াত আলু দলিয়াই দিব লগা পৰিস্থিতি আছে। তেওঁলোকে কিয় আজি এখন বজাৰ সৃষ্টি নকৰে? সেই যদি বজাৰখন হয়, সেই যদি কৃষি ব্যৱস্থাটো ভাল কৰি দিয়ে, যিটো এনেই টিভিয়ে পত্ৰই চবতে কৈ থাকে, কিন্তু কথা হ'ল সেই ব্যৱস্থাটো যদি ঠিক কৰি দিয়ে, তেতিয়া সেই মানুহখিনি গুৱাহাটীলৈ অহাৰ প্ৰয়োজনে নাই। নাই, আপুনি উচ্ছেদ বিৰোধী ভূমি অধিকাৰ সংগ্ৰাম সমিতি নেকি? আচ্ছা, এইটো আপুনি থাকে গুৱাহাটীত, আপুনি গুৱাহাটীৰ পৰা আহিছে, আৰু এখেতলোক থাকে জবে বা পচনীয়া পাৰা এইবিলাকত থাকে। এতিয়া আপুনি এইটোক লৈ কি ৰাজনীতি কৰিব বিচাৰে নেকি? নাই, নহয়, ৰাজনীতি নহয়। মই এটা কৃষকৰ পৰিয়ালৰ পৰা অহা, মই শিৱসাগৰত জন্ম। আমি আচলতে কৃষক সংগঠনত প্ৰচাৰ বুজিছো, বুজি পাইছো। আৰু কিন্তু ৰাজনীতিক আপুনি এই ইছ্যুটো লৈ আন্দোলনমুখী পৰিস্থিতি এটা সৃষ্টি কৰাৰ কাৰণ কি? নহয়, চাওক, আপোনালোকে সেইটো ক'ব পাৰে আন্দোলনমুখী নহয়। আচলতে আমি আমাৰ যিটো তেওঁলোকে যিটো কৈ থাকে যে সভ্যতাৰ যুঁজ, এইটো আচলতে আমাৰ সভ্যতা। আমি যদিও এৰি থৈছোঁ, মই আজি গুৱাহাটীত কিয় আহিব লগা? মোৰ উপাৰ্জনটো সেই শিৱসাগৰ গাঁওখনত নাই, সেই কৃষিভূমি নাই, সেইকাৰণে মই গুৱাহাটীলৈ আহিব লগা। আপোনাৰ কৃষিভূমি ক'ত গ'ল? পানীয়ে খহালে নে ONGC ল'লে? পানী খহালে, ৰাইট। গতিকে কথাটো হ'ল আমি চহৰমুখী কিয় হ'ব লগা হৈছে? আমি চহৰমুখী হ'ব লগা হৈছে কাৰণ সেইখন আদৰ্শ গাঁওখন নাই। আজি আপুনিও জানে যে শিৱসাগৰ ভটিয়াপাৰত কি হৈছে। সেই গেছ নিৰ্গমন হোৱাৰ পিছত সেইজন শ্ৰীকৃষ্ণগড়লৈ কি ক'লে? আমি কম্পেনচেশ্যন নিদিওঁ, মানুহজনটো মৰি গ'ল। তাৰ আগত বাগজানত কি হৈছে? সেনেকেই পণবন্দী কৰা হৈছে মানুহবিলাক। যদি আমি এখন আদৰ্শ গাঁও কৰোঁ, সেইটো কি আপত্তি আছে? বহুত ধৰণৰ সন্তলা এনে মোৰ যিকেইখন গাঁও মানে এৰ'চিটি আৰু ছেটেলাইট টাউনশ্বিপ ল'ব বিচাৰে, তাৰে মোৰ মালিয়াতালাটত মাটি আছে। মালিয়ালাটত মাটি আছে। মালিয়াতালাটত। আচ্ছা, এতিয়া অনিল বড়ো, হয়, অনিল বড়ো, আপুনি এজন জনজাতি মানুহ, হয়, আৰু মাটি যিবোৰ অঞ্চলৰ পৰা যাব, এই অঞ্চলবোৰ একাংশ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত। হয়। এই মাটি উচ্ছেদ কৰিবলৈ লৈছে, এতিয়া ৰাভা হাছং স্বায়ত্ত পৰিষদৰ ভূমিকাটো কি? এতিয়া চাওক, বা ট্ৰাইবেল সংঘৰ ভূমিকাটো কি? এতিয়া ট্ৰাইবেল সংঘৰ ভূমিকা বা ৰাভা সংগঠনৰ ভূমিকা কি আমি নাজানো, কিন্তু কথাটো হ'ল আমাক বেল সংৰক্ষণ কৰিব লাগে। ট্ৰাইবেল বেল্ট আজি ব্লকবিলাক সংকুচিত হৈ আছে, বিভিন্ন উদ্যোগ কাৰখানা বা নন ট্ৰাইবেল মানুহৰ বাসভূমি হৈছে। কেনেকৈ হ'বলৈ পালে? গতিকে আমি ভাবোঁ যে বেলসমূহ সংৰক্ষিত কৰিব লাগে। ইয়াতে নন বেলো আছে, ট্ৰাইবেল বেলৰো মাটি আছে, দুটা শ্ৰেণীৰে মাটি আছে ইয়াতে। এতিয়া কথাটো হ'ল আমাক উন্নয়ন লাগে, কিন্তু উন্নয়ন কৃষিভিত্তিত উন্নয়ন কৰিব লাগে। ইয়াতে প্ৰতিখন গাঁৱত কৃষিভিত্তিত একোটা উদ্যোগ 10 বিঘা 15 বিঘা মাটি লৈ তেওঁলোকে কৃষিভিত্তিক উদ্যোগ স্থাপন কৰক, তাৰ স্থানৰ মানে সংস্থাপন পাব। কিন্তু এই উন্নয়ন কাৰ কাৰণে? আম্বানী আদানীৰ কাৰণে কৰিছে। এতিয়া চাওক, মুখ্যমন্ত্ৰী বিভিন্ন ধৰণৰ কথা কৈ আছে যে ইয়াতে আদানী আহি কি কৰিব, কিন্তু ইতিমধ্যে কি কৰিলে? আদানীটো এয়াৰপৰ্টক দি দিলে, কি কৰিব? এতিয়া আমাৰ প্ৰশ্ন হ'ল, ইয়াতে এই আদানীহঁতে ইয়াতে টাউনশ্বিপ ইয়াতে স্থাপন কৰিব, টাউনশ্বিপৰ নামত বিভিন্ন ধনী ধনী মানুহ ইয়াতে বসবাস কৰিব বা বিভিন্ন ধৰণৰ তেওঁলোকে প্ৰজেক্ট ইয়াতে সংস্থাপন কৰিব, কিন্তু তাৰ ফলত আমাৰ লাভ হ'ব, আমি কেইটামান টকা পাম, কিন্তু আমাৰ পৰৱৰ্তী জেনেৰেশ্যন ক'ত যাব? এতিয়া চাওক, আমাৰ পূৰ্বতে আপোনাৰ দিছপুৰত ট্ৰাইবেল মানুহ আছিলে, কাৰ্বি মানুহ আছিলে, সেই মানুহবিলাক স্থানান্তৰিত হৈ গ'ল, বিভিন্ন অঞ্চললৈ গুচি গ'ল। ঠিক তেনেকৈ আমাৰ ৰাণী অঞ্চলত ৰাভা আছে, গাৰো আছে, বড়ো মানুহ আছে, তেওঁলোক ক'ত যাব? তেওঁলোকৰ পৰৱৰ্তী জেনেৰেশ্যনবিলাক ক'ত যাব? গতিকে আমাক তেওঁলোকে জাতি মাটি ভেটিৰ কথা কৈ আভুৱা ভাৰি আছে। এইফালে তেওঁলোকে কি আম্বানী যিকেইটা জনজাতি সংগঠন, ট্ৰাইবেল সংঘ, ৰাভা হাছং স্বায়ত্ত পৰিষদ, তেওঁলোকেতো একো কোৱা নাই। তেওঁলোকক আমি দাবী জনাইছোঁ যে ট্ৰাইবেল বেল্ট তেওঁলোকে সংৰক্ষণ কৰাৰ কাৰণে এই এৰ'চিটি আৰু ছেটেলাইট টাউনশ্বিপৰ বিৰুদ্ধে তেওঁলোকে ওলাই আহক, মাত মাতক।
তেতিয়াহে আমাৰ জনজাতি মানুহখিনি সুৰক্ষিত হ'ব, আমাৰ অঞ্চলৰ ভূমি আমি সংৰক্ষিত কৰিব পাৰিম। আমাৰ চাওক আজি 95% মানুহ ইয়াৰে কৃষক, কৃষি কৰ্ম কৰিয়ে তেওঁলোকে জীৱিকা অৰ্জন কৰি আছে। গতিকে এই মাটিখিনিও যদি যায়, এতিয়া আপুনি কৈছে ইতিমধ্যে আপোনালোকে জানে আছাম ৰাইফলছে মাটি ল'লে, আপোনাৰ এই টিপুল আইটিত আমাৰ মাটি গ'ল, এতিয়া মালিয়া তালাটত আমাৰ 2 বিঘা মাটি আছে, সেইখিনিও যদি গুচি যায় বা এৰ'চিটি বা এয়াৰফৰ্চে অধিকৰণ 5 বাৰমান কৰিলে অলৰেডি। গতিকে তাৰ পিছতো যদি আৰু বাৰে বাৰে তেওঁলোকে আমাৰ মাটি যিখিনি বাচি আছে সেইখিনি অধিগ্ৰহণ কৰে, তেতিয়াহ'লে আমাৰ অৱস্থা কি হ'ব? আমাৰ জাতি মাটি ভেটি তেওঁলোকে কথা কোৱা এই শ্লোগানটো কি বুজি পাইছোঁ। আবাস হৈছে নেকি? অনিল বড়ো, মই সম্ভৱ হ'লে আপোনাৰ ওচৰলৈ পুনৰ আহিম। আপোনাৰ ঘৰ? মোৰ ঘৰ আজাৰাত। আজাৰা কোন জেগাত? আজাৰা লোৱাৰ মিৰ্জাপুৰ। লোৱাৰ মিৰ্জাপুৰ, তাৰমানে একেবাৰে এয়াৰপৰ্টৰ ওচৰতে নেকি? হয়। আপোনাৰ নামটো? মোৰ নাম মহম্মদ শ্বৰীফুদ্দিন আহমেদ। শ্বৰীফুদ্দিন আহমেদ, আপোনাৰ মাটি যোৱাৰ আশংকা আছে নেকি? হয়, আছে। কেনেকে? আমাৰ অলৰেডি মানে মাটি মানে নটিচ আহি গৈছে, আজাৰা, গৰল আৰু মিৰ্জাপুৰ। আৰু এই মাটিখিনি আমাৰ পূৰ্বপুৰুষৰে মাটি হয়, আৰু আমাৰ মানুহখিনি ইয়াতে এই মাটিখিনি দিব নিবিচাৰে। নিবিচাৰিলে চৰকাৰে মানে আমাৰ মানে ডেভেলপটোৰ নামত আমিতো আগতে কেইবাবাৰো মাটি দিছোঁ, মোটামুটি 5 বাৰমান দিছোঁ 1962ৰ পৰা বৰ্তমানলৈকে মানে 2024লৈকে আমি মাটি দিছোঁ। তাৰপিছত যদি আৰু যি অলপ মাটি আছে এইখিনি মাটি যদি আমাৰ লৈ যায়, কিন্তু আমাৰ থকা মানে যিবিলাক আমাৰ প্ৰবঞ্জন আহিব তেওঁলোকৰ কাৰণে কোনো মানে ব্যৱস্থাই নাথাকিব। এতিয়া যিখিনি অলপ অলপ মাটি আছে, আপোনাৰ তাত উচ্ছেদ হৈছে নেকি ইতিমধ্যে? উচ্ছেদ হোৱা নাই, এনে আমাৰ মেইন ৰোডৰ ওচৰত কেইখনমান দোকান বনাইছিলে, সেইটো ভাঙি দিছে তেখেতসকলে। বাকী আৰু বেলেগ উচ্ছেদ কৰা। কিন্তু কিছুমানে জাননী পাইছে? জাননী মেক্সিমামে পাইছে। আচ্ছা, উচ্ছেদ হ'ব। আপোনাৰ ক্ষতিপূৰণ কিমান ঘোষণা কৰিছে? ক্ষতিপূৰণ মোৰ এনে আগতে গৈছে 17 বিঘামান মাটি গৈছে এয়াৰপৰ্টৰ নামত। কিমান পালে? 3 কোটি কিমান 52 লাখ এনেকুৱা পাইছে। বহুত টকা পাইছে আপুনি। আমাৰ মানে কথা আছে, আমাৰ যৌথ পৰিয়াল, মোটামুটি মেম্বাৰ আমাৰ দাদা খুদা মিলি আমি মানে ভাই ককাই মিলি প্ৰায় 28 জন আছোঁ। আচ্ছা, 28 জনৰ মাজত 3 কোটি টকা ভাগ হৈছে। 3 কোটি ভাগ হৈছে। আচ্ছা, তো কিমানকে পাইছে আপুনি? কিমান পালে? মই 20 লাখ পাইছোঁ। কি কৰিলে পইচা? সেই 20 লাখটো অলপমান মানে কি কৰিলোঁ, ঘৰত লগাই দিলোঁ, আৰু অকণমান আছে সেইখিনিৰে আকৌ মানে কিবা এটা প্লেনিং কৰি থৈ দিছোঁ যে অলপ মাটি পালে কিনিম, কিন্তু যিটো পইচা মাটি কিনিম বুলি ভাবিছোঁ, কিন্তু সেই পৰিমাণৰ মানে পইচাৰে নোজোৰে। 20 লাখ টকাৰ আপুনি কমেও 10 লাখ টকা নিশ্চয় ঘৰত লগালে, আৰু 10 লাখ টকাততো আপুনি মাটি 1 চুকুটো নাপায়। ক'তো নাপায়। ডিচি আৰু চিএমে মোটামুটি মাটি এৰি দিবলৈ অনুৰোধ কৰিছে। আচ্ছা, আপোনাক মুখ্যমন্ত্ৰীয়ে মাতিছিলে আপোনালোকক নে মেট্ৰ' ডিচিও মাতিছিলে? না, গাঁৱৰ মাতা বুলি কৈছে। হয়, তেওঁলোক গৈছিলে। আচ্ছা, গৈ কি কথা পাতিলে সেইটো আলোচনা হোৱা নাই, কৰিম বুলি কৈ আছে, এতিয়া কৰিব তেওঁলোকে। আচ্ছা, বহুত ধন্যবাদ। মই সম্ভৱ হ'লে আপোনাৰ ওচৰলৈ পুনৰ আহিম। আপোনাৰ নামটো? মোৰ নাম শ্ৰী দুৰ্গেশ্বৰ দাস। দুৰ্গেশ্বৰ দাসৰ ঘৰ ক'ত? মোৰ কছাৰী আল্লিবাৰী। কছাৰী আল্লিবাৰী। আপোনাৰ 25 আপোনাৰ 23, 29 আছে নেকি? 23, 28 কি কয়? 23, 28 কাগজ আছে নেকি আপোনাৰ হাতত? কাগজ মানে কথা একেবাৰে পুৰণাবিলাক তাৰমানে নোহোৱাই হৈ গৈছে। আচ্ছা, আছে তথাপি বহুত আছে। দেউতাকৰ দিনৰ পৰাই, ককাৰ দিনৰ পৰা আছে। ককাৰ দিনৰ। আচ্ছা, আপোনাৰ কিমান মাটি যোৱাৰ আশংকা আছে? আমাৰ তাৰমানে আমাৰো যৌথ পৰিয়ালে ইতিমধ্যে তাৰমানে ভাগ হৈছোঁ, যদিও তাৰমানে প্ৰায় 4-5 ভাই আমি আছিলোঁ। আচ্ছা, এতিয়া ভাগবিলাক এতিয়া বেছি নাই আৰু খুব কমকৈ আছে। আচ্ছা, আৰু যিহেতু মোৰ তলত আৰু মোৰ ল'ৰা 2জন আছে, হয়, মোৰ তাতে যিখিনি আছে, যি 2-3 কথা মাতি মাত্ৰ তাৰ বস্তি এটা আছে তাৰে মাজত। গোটেই মোৰ যিখিনি মোৰ জেনেৰেশ্যনটো সেইখিনি মাটি যদি এৰি দিব লগা হয়, ক'ত যাব? একোৱে নাথাকিব। বহুত ধন্যবাদ। খেনা আল্লিবাৰীতো যাব মাটি ইতিমধ্যে জাননী আহিছে। আপোনালোকৰ হাতত কাগজ পত্ৰ আছে? আপোনালোক ৰায়ত নে নিজৰ মাটি? এইটো হেৰি শাহুৰে কিনা, মই যিখিনি ঠাইত আছো 1 কঠা মাটি, আৰু মই খেনা আল্লিবাৰীৰে ছোৱালী। মোৰ মানে ককাৰ দেউতা চব মানে ইয়াতে আৰু। হয়, মই ইয়াৰে। এতিয়া আপুনি মাটি 1 কঠা আছে, তাতে আপোনাৰ ঘৰ?
হয় মই তাতে আছো আৰু মোৰ হাজবেণ্ড ঢুকাইছে এবছৰ হৈ গ'ল মোৰ আচ্ছা। ল'ৰা দুটাও সৰু দুটা ল'ৰা আচ্ছা মই মানে মই যদি ভেটিটো গুচি যাওঁ মই কেনেকে মানে কি মোৰতো মাটি কিনা সক্ষম নাই আৰু মোৰ বাচ্ছা দুটা সৰু মই কেনেকে মই মাটি কিনি পেলাই ঘৰ বা মই বেলেগত মানে মই ঘৰ ভাড়া লৈ পেলাই মই বাচ্চাকেইটা ডাঙৰ কৰা আৰু তো খৰচ আজিকালিতো মানে বস্তুৰ দাম বহুত মই কেনেকে মানে চলি মই চিন্তা কৰি মানে পাৰ নোপোৱা হৈছো আপোনাৰ সেইটো ভেটি মাটি হয় খেতি মাটি আছে নেকি খেতি মাটি মোৰ নাই আচ্ছা। মোৰ মা দেউতাৰ আছে তেওঁলোকৰ ফালেও মানে জাননী গৈছে আচ্ছা হয় তেওঁলোকৰো জাননী গৈছে হয় মা দেউতাও নাই আচ্ছা হয় এতিয়া মই যে গৈ পেলাই যে তাত যে আশ্ৰয় ল'ম হয় সেইটো সেইটোও সম্ভৱ হয়, নহয় সম্ভৱ নহয় আচ্ছা বহুত ধন্যবাদ মই আহিম সম্ভৱ হ'লে আপোনাৰ ওচৰলৈ আপুনি কি হ'ব আজিকালি ঘৰ বনাব লাগিলে বহুত টকা লাগি যায় হয় আৰু লগতে আমাৰ যদি নেক্সট পৰিয়ালটো কেনেকৈ চলিব মানে আমাৰ পূৰ্বপুৰুষসকল যেনেকৈ গেল এতিয়া আৰু আমাৰ ভৱিষ্যত পৰিয়ালসকলে কেনেকৈ চলিব সেইকাৰণে মানে আমি মাটিটো দিব বিচৰা নাই আচ্ছা কিন্তু আপোনাৰ যদি ক্ষতিপূৰণ বঢ়াই দিয়ে তেতিয়া আপুনি দিব নেকি নাই সেইটোও কেনেকৈ হ'ব কিন্তু আপুনি- বঢ়ালে কি হ'ব আমাৰ মাটিটোতো আৰু বাঢ়ি নাযায় বা ক'ৰবাত পাম আমি এনেকুৱা নাই গোটেই মাটি অধিগ্ৰহণ কৰিব আমি ক'ত গুচি যাম কিন্তু ইতিমধ্যে আপোনাৰ চৰকাৰে মাটি ল'ব বুলি বদ্ধপৰিকৰ আপোনাৰ মাটি এনেও যাব আপুনি কিয় এৰি দিব নোখোজে আমি ভৱিষ্যতৰ কাৰণে আমি এইটো কথা কৰি আছো আমি এতিয়া বাধা দি আছো কি আমিতো আৰু কিবা কৰি আমাৰ আৰু গেলে বয়স আমি কেইদিন থাকিম কিন্তু আমাৰ ভৱিষ্যত পৰিয়ালবিলাক কেনেকৈ চলিব ভৱিষ্যতৰ আমাৰ বহৰাৰ নাম এটা সময়ত নাইকিয়া হৈ যাব বা জঙলীপাৰাৰ নাম নাইকিয়া হৈ যাব এতিয়া তাৰ জঙলীপাৰা হৈ নাথাকিব বা বিয়া দিয়া হৈ নাথাকিব বা আমাৰ জবি এইবিলাক গাঁও কোনোদিন নাম নাথাকিব ইয়াত বেলেগ চিটিটো আহিয়ে গৈছে নামটোতো মানে বদলাই দিছে ইতিমধ্যে তো বহুত ধন্যবাদ আপোনাৰ নামটো মৌৰাম চন্দ্ৰ ৰাজ মৌৰাম চন্দ্ৰ ৰাজবংশী আপোনাৰ ঘৰ মোৰ ঘৰ এনেই পলাশবাৰী সমষ্টি আমাৰ ৰায়বুৰী বুলি কয় কৈতা আইডি আমাৰ লাট আচ্ছা আপোনাৰ কিমান মাটি আছে মোৰ ইয়াতে দুই ঠাইত আছে এটা হ'ল কামাৰগাঁও লাটুৰ সেইটো মাটি মোৰ নিজা নহয় সেইটো ৰায়তী খাওঁ আৰু সেই ৰায়তীতে মই খেতি প্ৰায় 3.5 বিঘা মাটি খেতি কৰি আছে। খেতি কৰি বৰ্তি খাই লৈ আছোঁ আপোনাৰ মাটিৰ আচল মালিক কোন আচল মাটিত এই তেওঁলোক এনেই সোণা হিচাপে নহিদাৰ বাসিন্দা বুলি শুনিছিলোঁ আৰু তেওঁলোকৰ প্ৰভাত গোস্বামী নাৰায়ণ গোস্বামী আৰু কোনোবা হেৰি আছে কিন্তু তেওঁলোক মাৰা গৈছে আৰু তেওঁলোকৰ নাতিপুতি বা তেওঁলোকৰ পৰিবাৰ এনেকুৱাহে আছে এতিয়া যদি ক্ষতিপূৰণ দিয়ে তেতিয়াহ'লে আপুনি পাব নে তেওঁলোকে পাব এতিয়া ছাৰ ক্ষতিপূৰণ পালেতো মাটিৰ মালিকেহে পাব মইতো ৰাইটিহে এই ৰাইটিটো দিয়া হৈছিল মোক 1965 চনত এইটো কেঁচা পাতা হিচাপে দিয়া হৈছিল আৰু 1975 চনত এইটো মানে পকা পাতা বুলি কয় সেইটো দিয়া হৈছে আৰু এতিয়া খতিয়ান আচ্ছা খতিয়ানত আছে হয় আচ্ছা এতিয়া আপোনাৰ মাটিটো চৰকাৰে অধিগ্ৰহণ কৰিবলৈ তেনেই সহজ হৈ আছে আপুনি ৰায়তহে হয় আপোনাৰ মালিকে যদি কৈ দিয়ে মই মাটি দিম তেতিয়াতো আপুনি একো কৰিব নোৱাৰে একো কৰিব নোৱাৰোঁ কিন্তু চৰকাৰৰ প্ৰতি এটা অনুৰোধ এইটোৱে যে আমাৰ যে চৰকাৰে সততে কৈ আহি আছে যে মাটি ভেটি ইত্যাদি মানে মানুহক তেওঁলোকে হেৰি দিব সংৰক্ষণ কৰিব কিন্তু তাৰ ঠাইত আমাৰ এতিয়া কি কৰা হৈছে অলপমান মাটি আছে তাতে আমি প্ৰৱৰ্তন কৰি পেলাই কোনোমতে জীয়াই থৈ আছোঁ কিন্তু সেইখিনি মাটিও যদি আমাক উচ্ছেদ কৰে তেতিয়াহ'লে আমি কি কৰিম গতিকে চৰকাৰৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ যাতে তেখেতসকলে চৰকাৰৰ যদি সঁচাকৈয়ে প্ৰয়োজন আছে মাটি নিয়ক উচিত মূল্য দিয়ক নতুবা মাটিৰ সলনি মাটি দিয়ক আমাক মাটিৰ সলনি মাটি দিয়ক ইয়াৰ আগতে মই এটা কথা ক'ব খুজিছোঁ মোৰ মাটিকুটি অঞ্চলত মোৰ দেউতাৰ নামত মাটি আছিল প্ৰায় 3 বিঘা 4 কথা 10 লেচা তাতে নামমাত্ৰ মানে মোৰ মথাউৰি কাষতে মাটি আছিল আৰু সেইটো মই এটা ভৱিষ্যত এটা ভাবি লৈছিলোঁ যে তাতেই মোৰ বসতি সংস্থাপন কৰিম কাৰণ ঘৰৰ মাটিও মোৰ খুব কম গতিকে তাতেই থাকিব গতিকে কিন্তু সেই মাটিটোৰ ভেলু দিছে মাত্ৰ 4,24,000 কৰি মাত্ৰ গতিকে তেনেকুৱা ধৰণৰ ক্ষতিপূৰণ তেনে কম হৈছে হয় মই ধনেশ্বৰ মহন্ত মই ইয়াতে মাটি কুটিৰ অকণমান লৈছিলোঁ জেগা 3 কঠা জেগা কিন্তু এতিয়া জাননী শুনিব পালোঁ জাননী আহিছে এই শুনিব পালোঁ যে মাটিখিনি যাব মাটিখিনি বহুত কষ্ট কৰি লৈছিলোঁ আৰু এই মাটি আমি হেৰাব বিচৰা নাই কিমানত লৈছিলে আপুনি এইটো মাটি মই 25 লাখকে হেৰি আছিলে বিঘা 35 লাখ পাব এতিয়া নহয় মোৰতো 22 লাখৰ ভেলু ৰাখিছে কিন্তু মই ৰেভিনিউ দিছোঁ 25 লাখৰ গভৰ্ণমেণ্টক ৰেভিনিউ দিছোঁ জি এম ডিক মই 25 লাখৰ দিছোঁ কিন্তু এইটো ভেলুটো দূৰৰ কথা কিন্তু মাটিখিনি যাব নালাগে কাৰণ কেলৈ আমি অসমীয়া মানুহ
আমাৰ ইয়াৰ পৰা যদি মাটিখিনি গুচি যায় তেতিয়াহ'লেতো আমাৰ অস্তিত্বই দেখোন নোহোৱা হৈ যাব। আৰু যিখিনি খেতি কৰা মাটিখিনি বহুত কষ্টৰে মানুহখিনিয়ে খেতি কৰি খাই আছিলে। 1 বিঘাত নাই বুলি 20 মোন ধান ওলায়, এটলিষ্ট মানুহখিনিয়ে পুৰা বছৰৰ ধান খায়। এতিয়া মাটিখিনি যদি গুচি যায় তেতিয়াহ'লে তেওঁলোকে চলিব কেনেকৈ? এনেকুৱা মানুহ আপুনি মাটি কেতিয়া লৈছিলে, কোন চনত? মই 15 চনত লৈছিলোঁ। কিমান বিঘা লৈছিলে? মোৰ 3 কথা মাতিছিল। 3 কথা। হয়। আচ্ছা আচ্ছা। হয়। এতিয়া আপুনি মাটি এৰি দিব বিচৰা নাই? মই বিচৰা নাই এৰি দিব। আপুনি কি ভাবিছে এতিয়া? চৰকাৰে মাটি ল'বই? নাই, চৰকাৰক মই বিনৰ অনুৰোধ কৰিছোঁ, বেলেগ ফালে যাওক, আমাৰ এইখিনি এৰি দিয়ক, বেলেগ ফালে যাওক, আচ্ছা যি কৰি কৰিব লাগে যাওক, আৰু বেলেগ ঠাইত যেনেকৈ কৰক। আচ্ছা। মানে চৰকাৰৰ স্বাৰ্থত আমাৰ জনসাধাৰণে অলপ হাৰাচমেণ্ট পোৱাটো নিবিচাৰোঁ মানে। বুজিছোঁ। কেতিয়াও বহুত নিবিচাৰোঁ। ধন্যবাদ, বহুত ধন্যবাদ। মই আপোনাৰ ওচৰলৈ সম্ভৱ Thank you, পুনৰ sir. আহিম। আপোনাৰ নামটো? মোৰ নাম জয়নাল আলী। জয়নাল আলীৰ ঘৰ ঘৰ এতিয়া জংগলীপাৰাত। জাংলিপাৰা। হয়। জাংলিপাৰাত কিমান মাটি আছে আপোনাৰ? মাটিটো আধা বিঘা কিনি লৈছিলোঁ মই। কেতিয়া কিনিছিলে? কিনবা আজি হ'ল নেকি 20 বছৰ মান। 20 বছৰ হ'ল। আচ্ছা, এতিয়া আপোনাৰ মাটিখিনি যোৱাৰ আশংকা হৈছে? নাই, এই ভেকচন কৰি দিছে। এভিকশ্যন কৰিলে? ভেকচন কৰি দিছে। আপুনি ক'ত থাকে এতিয়া? এতিয়া মই ইয়াতে হেৰি পল্লী বান্ধি আছোঁ। পল্লী বান্ধিছে মানে? সেই ডেমপুৰ যাই হা? তিৰপাল দি আছে? তিৰপাল দি আছোঁ। আপোনাৰ মাটিটো কি বেদখল আছিল নেকি? নহয়, আমি মালিকৰ তাপে কিনিছিলোঁ। মালিক কোন? মালিক এই বহুৰাহাৰী আছিল। আপোনাক কেনেকে উচ্ছেদ কৰিলে? এই গোটেই কৰি দিলে আমাৰ সেইখিনি এটা। কিমান মানুহ উচ্ছেদ হৈছে? আমাৰ তাতে 400 মান হৈছে। 400 মানুহ? ক'ত আছে আপোনালোক? মানুহ কিছুমান কবাই গেল, কিছুমান আছিল এনেকে। সেইবিলাক ট্ৰাইবেল বেল্ট আছিল নেকি? বেল্টৰ মাটি আছিল? আপোনালোক আছিলে ট্ৰাইবেল বেল্ট? আমি এইগিলা নাজানিছিলো না, আমি নদী খাওঁ না মানুহ। আচ্ছা। আমি আগতে আছিলো ফুটুৰিত। ফুটুৰিত থাকিলে তাৰমানে ফুটুৰিৰ পৰা আমি উঠি আহিলো, একে মাটি কিনি পেলাই অলপকে তাৰমানে। আপোনাৰ মাটিৰ মালিক কোন আছিল? মালিক এই মালিকটোৰ নামটো মই পাইছো। আচ্ছা, জনজাতি মানুহ? অসমীয়া মানুহ। ট্ৰাইবেল মানুহ নে? নহয়। ট্ৰাইবেল বেল্টত যিজনৰ পৰা কিনিছে আপুনি সেইজন ট্ৰাইবেল নহয়? ট্ৰাইবেল নহয়, সিহঁতৰে নিজা মাটি। বুজিছো। আচ্ছা, ট্ৰাইবেল বেল্ট হোৱা আগৰ পৰা বহি আছিল নেকি তেওঁলোক? আগৰে মাটি। সেই মাটিটো কিনাটো আপোনাৰ ভুল হ'ল? ভুল, আমি আৰু নাজানি পেলাই কিনিছো দেচোন। কিমান মাটি আছিলে? মই এতিয়া আধা বিঘাই কিনিছো। আধা বিঘা কিনিছিলে। এতিয়া আপুনি তিৰপালৰ তম্বু তৰি থাকে কোন জেগাত? এই হেৰি জংগলীপাৰাত থাকে মানে আলিবাৰী? নহয়, হেৰি ইছলামপুৰত। আচ্ছা, এই 400 ঘৰ মানুহ এতিয়া কি শিবিৰ পাতি আছে? শিবিৰ পাতি আছে, কিছুমান আছে, কিছুমান বেছি। কিমান মান নাতিয়াও আছে তম্বু তৰি পেলাই? এতিয়া কিমান আছে সিমান হিচাপ কৰা নাই। আপুনি ইয়াত এতিয়া কি কৰিম বুলি ভাবিছে আপুনি? এতিয়া কি কৰিম বুলি ভাবিছিল, কিবা কৰে তেখেতে জানিব। নহয়, আপুনি কি কৰিম বুলি? মই আৰু আছো এনেকে, আৰু কি কৰিবি আৰু, মোক ক'ব যাবার জাগা নাই। প্ৰিয় দৰ্শক, এনেকুৱা বহুত ঘটনা আছে। ঘটনাবিলাক অলপ বেলেগ ধৰণৰ। আমি কৈ আছো জনজাতি বেল্ট মুকলি কৰিব লাগে, আৰু দেখাত চৰকাৰে যেতিয়া উচ্ছেদ কৰিছে তেতিয়া জনজাতিৰ বেষ্টনী মুকলি কৰিছে। কিন্তু জনজাতিৰ বেষ্টনীত এনেকুৱা কিছুমান মানুহ আছে, এনেকুৱা কিছুমান অজনজাতি মানুহ আছে, যিসকলে জনজাতি বেল্ট ঘোষণা কৰাৰ আগৰে পৰাই তাত বসবাস কৰি আছে। আৰু ইয়াতে কিছুমান মানুহ আছে, ইয়াত বহুত সংখ্যক মানুহ আছে, যিসকলৰ 25-28 বুলি এবিধ ডকুমেণ্ট আছে। সেই ডকুমেণ্টবিধ হৈছে যে 1925 চনৰ পৰা 1928 চনৰ ভিতৰত যিসকলক ট্ৰাইবেল বেল্ট বা অন্য অঞ্চলত বন্দোবস্তি দিয়া হৈছিল, তেওঁলোকৰ হাতত সেই ডকুমেণ্টটো আছে। কিন্তু এই মানুহজনে যিখিনি মাটি কিনিলে, তেওঁ এজন অজনজাতি মানুহৰ পৰা কিনিলে, আৰু অজনজাতি মানুহৰ নিজে থকাৰ বা তেওঁৰ পৰিয়াল থকাৰ অধিকাৰটো আছিল, কিন্তু তেওঁৰ বিক্ৰী কৰাৰ অধিকাৰটো নাছিল, যিটো এখেতে নাজানে। যাৰ কাৰণে আজি তেখেত সৰ্বহাৰা হৈ এটা প্লাষ্টিকৰ পলিথিনৰ তম্বু তৰি বাস কৰিব লগা হৈছে। আৰু তেখেত এজন নহয়, তেখেতৰ লগতে 400 পৰিয়াল বঙৰা অঞ্চলৰ পৰা উচ্ছেদিত হৈছে। আৰু এই উচ্ছেদ, এইসকল সৰ্বহাৰা দুখীয়া মানুহক উচ্ছেদ কৰা হৈছে। তাত কোন বহি তাত যিবোৰ ঘৰ হ'ব সেইবোৰ কোনে কিনিব? সেইবোৰৰ প্ৰতিটোৰ দাম হ'ব 1.5 কোটিৰ পৰা 2 কোটি টকা। আৰু সকলো ধনৱান ব্যক্তিয়ে সেই ঘৰবোৰ কিনিবলৈ সক্ষম হ'ব। কিন্তু এখেত কলৈ যাব? সেই তম্বুটোৰ পৰা ওলোৱাৰ কোনো ৰাস্তা তেখেতৰ সন্মুখত এই মুহূৰ্তত নাই। 2টা ল'ৰা আছে, হাজিৰা কৰে, আজি পালে কাইলৈ নাই। তেখেতে নিজেও হাজিৰা কৰে।
স্বাস্থ্যই টানে মানে হাজিৰা কৰি খাব, কিন্তু তাৰ পিছত কি? এই ধৰণৰ অনিশ্চিত ভৱিষ্যতৰ সন্মুখত এতিয়া হাজাৰ হাজাৰ মানুহ। আহিব খুজিছো আন এজন ব্যক্তিৰ ওচৰলৈ। আপোনাৰ নামটো? মোৰ নাম শ্ৰী ভূপেন দাস। ভূপেন দাস। আপোনাৰ ঘৰ? মোৰ ঘৰ কছাৰী আল্লিবাৰী। কছাৰী আল্লিবাৰী। আল্লিবাৰী কেইবাখনো নেকি? খেনা আল্লিবাৰী, কছাৰী কছাৰী আল্লিবাৰী, ওচৰা-ওচৰি। ওচৰা-ওচৰি। সীমামূৰীয়া। আপোনাৰ কি মাটি যাব বুলি ভাবিছে নেকি? GMDৰ মানে বৃহত্তৰ গুৱাহাটী যিটো চিটি টাউনশ্বিপ যিটো সম্প্ৰসাৰণ, সেই সম্প্ৰসাৰণত আমাৰ কছাৰী ডিভিজন অন্তৰ্ভুক্ত কৰিছে, কিন্তু এতিয়ালৈ তেনেকুৱা জাননী অহা নাই, কিন্তু আপুনি গম পাইছে যে আহিবই। এইটো মানে যিটোকে সম্প্ৰসাৰণ নীতি হয়তো 2 বছৰ পিছত আমালৈ নটিচ আহিব পাৰে, গতিকে তাৰে এটা আশংকাত ভুগি আছো। মাত্ৰ এবিঘাই মোৰ বসবাস ভূমি। মোৰ ককা দিনৰ পৰাই আমি 3টা প্ৰজন্ম ইয়াত আমি বসবাস কৰি আছো। আমি 3জন ভাইৰ মাজত সেই মাটিখিনি আমি তাতে আছো। আপোনাৰ ভেটি মাটি সেইটো? ভেটি মাটি সেইখিনি। আচ্ছা, আপোনাৰ মাটি পট্টা আছে? পটা আছে আমাৰ 23-28ৰ কাগজ। 23-28ৰ কাগজ আছে, সেইটোৱেই। হয়, 23-28ৰ কাগজ আছে। হয়। মানে অৰ্থাৎ 1923 চনৰ পৰা 28 চনৰ ভিতৰত আপোনালোকক বন্দবস্তি দিয়া হৈছিল, হয়। আৰু 1956 চনত আপোনালোকে সেই পট্টাখন কাগজখন লাভ কৰিলে, হয়, নহয় জানো? হয়। আচ্ছা, এতিয়া আপোনাৰ মাটিখিনি যদি যায় আপোনাকতো ক্ষতিপূৰণ দিব। ক্ষতিপূৰণ দিলেও আমাৰতো আৰু বিকল্প মাটি নাই। আমি আপোনাৰ আগতে মাটি গৈছে নেকি? আগতে মাটি যোৱা নাই, কিন্তু সেইখিনিয়ে আমাৰ মানে সম্বল, তাতে জীয়াই থকাৰ আমাৰ সম্বল। মোৰ ছোৱালী 2গৰাকী আছে, তাহাঁত তাতে থাকিব লাগিব। আমাৰ দিনকেইটা বাৰু গ'লে, প্ৰায় গ'ল। আমি মানে এতিয়া 60ৰ ঊৰ্ধত বয়স, গতিকে মোৰ দিনকেইটা বাৰু যাব এনেকে 10টা বছৰ বা 15 বছৰ। মোৰ বাকী বংশধৰখিনি তাত থাকিব লাগিব। মোৰ ভাই থাকিব, মোৰ সৰু ভাই, ময়ে খাওঁ, ঘৰখনত ডাঙৰ ল'ৰা, গতিকে দায়িত্ব আছে মোৰ। আৰু মই বেলেগত মাটি কিনিব পৰা মোৰ সামৰ্থ্যও নাই। মই কাৰণ লিমিটেড ইনকামৰ মানুহ, এনেকুৱা এটা কথা। গতিকে সেই আশংকাত ভুগিছো। আৰু বাকী এইখিনি মানুহ, এইখিনি আমাৰ ককাই ভাইখিনি বিপদত পৰিছে, তেওঁলোকৰ মাটি উচ্ছেদ হ'ব। এই কথাখিনি শুনি মই এই সংগ্ৰামত যদি কিবা সহায় কৰিব পাৰোঁ, তেওঁলোকৰ লগত থাকি এই কথাখিনি যাতে চৰকাৰৰ লগত যাতে ক'ব পাৰোঁ যে উচ্ছেদটো বন্ধ কৰক, মানুহৰ লগত আলোচনাত মিলিত হৈ পেলাই অন্ততঃ কৃষিভূমিখিনি বাদ দি পেলাই অন্য অঞ্চলত তেওঁলোকে সম্প্ৰসাৰণৰ নীতিটো লওক। এইখিনি আমাৰ মানে ক'বলগীয়া কথা। বহুত ধন্যবাদ। ৰেল লাইনত মাটি গ'ল, টকা পালে মাত্ৰ 2000। বঙৰাত কাৰোবাৰ পৰা মাটি কিনি বহিছিলে, কিন্তু ওলাল জনজাতি বেল্ট। উচ্ছেদ হ'ল। উচ্ছেদ হোৱাৰ পিছত এতিয়া পলিথিনৰ এটা তম্বু তৰি থাকে। পৰিয়ালটোত 2জন ল'ৰা, বাপেক মাক। বাপেকে হাজিৰা কৰে, 2জন পুতেকে হাজিৰা কৰে। সন্মুখত সম্পূৰ্ণ অনিশ্চিত ভৱিষ্যত। আপুনি মই বাতানুকূলিন কক্ষত বহি এইসকল মানুহৰ কথা কল্পনা কৰিব নোৱাৰোঁ। যিসকলে এইখিনি মাটি উচ্ছেদ কৰি নতুন এটা পৰিকল্পনা কৰিছে, তেওঁলোকো বাতানুকূলিন কক্ষত বহি আছে। আপুনি মই বাতানুকূলিন কক্ষত বহি আছো, কিন্তু এওঁলোকৰ যিটো দুৰৱস্থা, সেই কথাটো কল্পনা কৰিব নোৱাৰে। নিজে এবাৰ ভাবি চাওকচোন, আপুনি যি দিয়া কথা মাটিত ঘৰ বনাই আছে, হঠাৎ যদি কাইলৈ আপোনাৰ এখন জাননী আহে, ইয়াৰ পৰা আপোনাক উচ্ছেদ কৰা হ'ব, আপুনি ক'ত যাব? মই নাজানো। আপুনি যদি যথেষ্ট ধনী মানুহ হয়, তেতিয়াহ'লে আপোনাৰ হাতত বিকল্প আছে। কিন্তু আপুনি যদি মধ্যবিত্ত অথবা নিম্ন মধ্যবিত্ত হয়, এই মুহূৰ্তত আপোনাৰ হাতত কোনো বিকল্প নাই। এই বিকল্পহীন মানুহখিনিৰ ওচৰত উপস্থিত হৈছোহি আমি। আপোনাৰ নামটো? মোৰ নাম সাজিদ আলী। সাজিদ আলী, আপোনাৰ ঘৰ ক'ত? পাচনিয়াপাৰাত। পচনিয়াপাৰা। আপোনাৰ মাটি যাব বুলি ভাবিছে, আপুনি আশংকা কৰিছে? আছে লিষ্টত নাম আছে? মাটি নাই, মাটি নাই। আমাৰ আছাম ৰাইফলছৰ মাটি আমি 4 বিঘাৰ মাটি গৈছে। কিমান টকা পালে? টকা মানে আমাৰ অলৰেডি ফাদাৰে জানে, কিন্তু কিছু পাইছিলে। কিন্তু টকাটো নাথাকে, খৰচ হৈ গ'ল চব। টকাটো খৰচ হৈ গ'ল? হয়। সেই টকাৰ এটকাৰ ভাগো আপুনি পালেনে? অলপ পাইছোঁ, বেছি নহয়। কিমান মান পালে? ধৰ 10-15 হাজাৰ সেনেকৈ পাইছোঁ। 10-15 হাজাৰ? হয়। আৰু আপোনাৰ দেউতাৰ পৰা লৈছিলে মাটিখিনি? দেউতাৰ মাটি আছিলে। দেউতাৰ মাটি, বুজিছো। ৰায়ত আছিলে। ৰায়ত আছিলে? হয়। আচ্ছা, তাৰমানে ৰায়তী স্বত্ব থকাৰ কাৰণে আপুনি যিমান টকা পালে, মালিকেও তাৰ আধা পালে? মালিকে পাইছে, আৰু আমাৰ ভাইবিলাক আছিল। ভাইবিলাকে পাইছে। মালিকে কিমান পায়? মালিকেতো বহুত টকা পাইছে, সেইটো আমি গম পাইছোঁ, বহুত টকা পাইছে বুলি গম পাইছোঁ। কিন্তু আপুনি ৰায়ত কাৰণে আপুনি নাপালে? নাপালোঁ। আপোনাৰ কেইজন ককাই ভাই? মোৰো 6জন আছিল, 3জন ঢুকাইছে আৰু 3জন আছে। যিকেইজন 6জন আছিলে, সেই 6জনৰ আটাইবোৰ পৰিয়ালে পইচা পাইছেনে? দেউতাই ভাগ কৰি দিছেনে? দিছে। যদি আপুনি 15,000 টকা পাইছে, তেতিয়াহ'লে 6-15 90। আপোনালোক ককাই ভাই 5জনৰ মাজত 90,000 টকা ভাগ হ'ল। আৰু মই ধৰি ল'লো দেউতাই 10,000 টকা ৰাখিলে, 1 লাখ টকা ঢুকাইছে। আমাৰ দেউতা ঢুকাইছে, এতিয়াহে ঢুকাইছে, কিন্তু যেতিয়া পইচাটো পাইছিলে তেতিয়াতো আছিল।
গতিকে মই ধৰি লৈছোঁ আপোনালোকে 1 লাখ টকা পালে, তাতকৈ নাই পোৱা 4 বিঘা মাটি। হয়। প্ৰিয় দৰ্শক, এইটো এটা বেলেগ ধৰণৰ কেছ। এই কেছটো হ'ল যে এখেতসকল ৰায়ত। এতিয়া যিখন জমাবন্দী তাত 2জন মানুহৰ নাম লিখা থাকে, মাটি মালিক আৰু ৰায়ত। মাটি মালিক, এই অঞ্চলটোৰ যিসকল মাটি মালিক তেওঁলোকৰ বহুতেই ঢুকাইছে, তেওঁলোকৰ পুত্ৰ পৰিবাৰ কোনেও গম নাপায় যে এই অঞ্চলত তেওঁলোকৰ মাটি আছে, বহুতে গম নাপায়, বহুতে জানে। কিন্তু তেওঁলোকৰ এতিয়া যেতিয়া উচ্ছেদৰ জাননী হ'ব, তেতিয়া সেই জমাবন্দীত থকা অৰিজিনেল মাটি মালিকলৈ জাননীখন যাব। এওঁলোকে গম নোপোৱাকৈ হয়তো জাননীখন গুচি যাব, আৰু সেই কম্পেনচেশ্যন, সেই যিটো ক্ষতিপূৰণ মাটিৰ মালিকজনে হেলা ৰঙে গ্ৰহণ কৰিব। কিয়নো মাটিৰ মালিকজনে জানে যে যিসকল ৰায়তী, এই ৰায়তসকলক উচ্ছেদ কৰা বা তেওঁলোকৰ পৰা মাটিখিনি ঘূৰাই পোৱাৰ কোনো সম্ভাৱনা নাই। প্ৰজন্মৰ পিছত প্ৰজন্ম তেওঁলোকে ভোগ কৰিব। গতিকে মালিকে পইচাটো ৰাখি থৈ দিব। এই যে 32 লাখ, 22 লাখ, 37 লাখ এইবোৰ যে ধাৰ্য কৰিছে, মালিকজনে মাটি ৰাখি থৈ দিব আৰু অলপমান টকা এখেতৰ দৰে ৰায়তীক দিব। আছাম ৰাইফলছত 4 বিঘা মাটি গ'ল, কিন্তু এখেতসকলে, মই যিটো হিচাপ কৰি পাইছোঁ, এখেতৰ দেউতাকে 1 লাখতকৈ বেছি টকা পোৱা নাই। 4 বিঘা মাটিৰ মূল্য কেতিয়াও 1 লাখ টকা হ'ব নোৱাৰে। গতিকে বহুত টকা মাটি মালিকজনে, অৰিজিন মালিকজনে পাই গৈছে, মূল মালিকজনে পাই গৈছে। এনেকৈয়ে যিসকলৰ ৰায়তী স্বত্ব আছে তেওঁলোকৰ ভৱিষ্যত সম্পূৰ্ণ অন্ধকাৰ, কাৰণ তেওঁলোকে নিচে কম পৰিমাণৰ টকা পাব। এই টকাবোৰ যদিও ধাৰ্য কৰা হৈছে, আপুনি চাওক, পচনীয়াপাৰাত বিঘাই প্ৰতি 35 লাখ, মাটিকাটুনিত 22 লাখ, জবেত 22 লাখ, দেওৰালিত 22 লাখ, জাংগালীপাৰাত 12 লাখ, কামাৰগাঁৱত 12 লাখ প্ৰতি বিঘাত। এই টকাখিনিৰ খুব কম পৰিমাণৰ টকাহে এওঁলোকে পাব বুলি ধৰিব পৰা গৈছে।